My dear student, মই ইনব্ৰিটেক আসামত তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ সাহিত্য পাঠ পঞ্চম শ্ৰেণী এইটো তোমাৰ আনন্দৰাম বৰুৱা একাডেমী শিক্ষা সংসদৰ পৰা আমি লৈছোঁ। প্ৰথম পাঠটো আমাক দিয়া আছে, এটা কবিতা দিয়া আছে আমাক। কবিতাটো হৈছে কি লগে ভাগে গাঁও আহা পেপা। এই কবিতাটি লিখিছে তোমাৰ দুৰ্গেশ্বৰ বৰুৱা। কবিতাটি মই তোমালোকক আৰু আলোচনা কৰি নিদিওঁ, জাষ্ট তোমালোকে এইটো মুখস্থ কৰিবা। মই তোমালোকক প্ৰশ্নখিনি আলোচনা কৰি লিখি দিম, তোমালোকে চাবা। চ' আমি আৰম্ভ কৰোঁ। চোৱা, মই বহীত লিখি দিছোঁ, তোমালোকে আগতে বুজি ল'বা, নেক্সট তোমালোকে নোট আকাৰে লিখি ল'বা। পাৰ্ট নম্বৰ 1, আমাৰ কবিতাটিৰ নাম হৈছে পেপা। পেপা কি চাবা। পেপা সাধাৰণতে কি মহৰ শিঙাৰে বনোৱা হয়। যেতিয়া বিহু গীত গোৱা হয় তেতিয়া আমাৰ ল'ৰাবোৰে কি কৰে, এই পেপাৰে কি কৰে, আমাৰ বাঁহী বজায়, পেপা বজায়। কি কৈছে আৰ্হি প্ৰশ্নমালা, একোটিকৈ বাক্যত উত্তৰ দিয়া। আমাক কি একোটা বাক্যত কি আমাক উত্তৰ দিব লাগে। ফাৰ্ষ্ট কি কৈছে কোৱেশ্চন, পথাৰৰ পৰা কি মাত শুনা গৈছিল। লিখিবা পথাৰৰ পৰা পেপাৰ মাত শুনা গৈছিল। আগতে তোমালোকে কবিতাটি ভালকে মুখস্থ কৰিবা, নেক্সট তোমালোকে প্ৰতিটো উত্তৰ কৰিবলৈ কি ক'বা যত্ন কৰিবা। আৰু প্ৰতিটো শব্দ তোমালোকে বানানবিলাক ভালকে চাবা যাতে ভুল নহয়। পেপাৰ মানে পৰ ওপৰত কি আছে, এটা চন্দ্ৰবিন্দু চিন আছে। চ' পথাৰৰ পৰা পেপাৰ মাত শুনা গৈছিল। গৰুজাক কোন বাটে দি আহিছিল। লিখিবা গৰুজাক পথৰুৱা বাটে দি আহিছিল। নেক্সট, পেপাটিয়ে কি কথা কয়। লিখিবা মানুহে ক'ব নোৱাৰা কথা পেপাটিয়ে কয়। তাৰমানে পেপাৰে যিবিলাক শব্দ ওলায় সেইখিনি শব্দ কি মানুহে ক'ব নোৱাৰে। সেই কথা কৈছে কি যে মানুহে ক'ব নোৱাৰা কথা পেপাটিয়ে কয়। পেপা এবিধ থলুৱা বাদ্য। তুমি জনা অইন কেইবিধমান বাদ্যৰ নাম লিখা। মই লিখি দিছোঁ, তোমালোকে মুখস্থ কৰিবা। ঢোল, তাল, গগনা, সুতুলি, টকা, জেংটং, কাকৈ, মহৰ শিঙৰ পেপা, টং টং ইত্যাদি। এইবিলাক কি আমাৰ থলুৱা কিছুমান কি বাদ্যযন্ত্ৰ। হ'ব। নেক্সট চোৱা কি কৈছে, এটা শব্দত প্ৰকাশ কৰা। আমাক কি এটা শব্দত প্ৰকাশ কৰিব দিছে। যি গৰু ৰখে তাক কি বুলি কোৱা হয়, গৰখীয়া বুলি কয়। যিয়ে মাছ মাৰে তাক কি কয়, মাছুৱৈ বা মাছমৰীয়া বুলি কয়। যিয়ে নাও চলায় তাক কি বুলি কোৱা হয়, নাৱৰীয়া বুলি কয়। যিয়ে ঢোল বজায় তাক কি বুলি কোৱা হয়, ঢুলীয়া বুলি কয়। যিয়ে খোল বজায় তাক কি খুলীয়া বুলি কয়। হ'ব। আচ্ছা, বাক্য ৰচনা কৰা। ভোল যা মাৰ যা। লিখিবা ভোল যা, গৰখীয়াবোৰে বিহু গীতত ভোল গৈছিল। মানে কি মানে মত্ত হৈছিল, শুনি কি আপ্লুত হৈছিল। গৰখীয়াবোৰে বিহু গীতত ভোল গৈছিল। মাৰ যা, সন্ধিয়া সময়ত বেলি মাৰ যায়। হ'ব, বা অস্ত যায়। আচ্ছা, তলৰ বিষয় দুটা লৈ কেইটিমানকৈ বাক্য লিখিবলৈ যত্ন কৰা। তাৰমানে কি আমাক 3টা শব্দ দিছে। আমি সেই 3টা শব্দৰে তোমালোকে 2টা বা 3টা বাক্য লিখিলে হৈ যাব। চেষ্টা কৰিবা। মই 3টাকে লিখি দিছোঁ চাবা। বাঁহী, তাৰমানে কি বাঁহীৰে তুমি 2টা বা 3টা বাক্য লিখিব লাগে। তোমালোকে পাৰিলে 2টাতে শেষ দিবা, নাইবা 3টাও লিখিলে যদি সময় থাকে তোমালোকে 3টাকে লিখিবা। বাঁহী অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ। বাঁহীক অসমত মুৰুলি, বংশী, বেণু আদি বহু নামেৰে জনা যায়। বাঁহী বিহুৰ এক উল্লেখযোগ্য বাদ্যযন্ত্ৰ। হ'ব। নেক্সট মই বাটুৰা লিখি দিছোঁ, তোমালোকে চাই থাকিবা, এইখিনি লিখি থাকিবা। চোৱা, বাটৰুৱা
বাটেদি যোৱা মানুহক বাটৰুৱা বুলি কোৱা হয়। বাটৰুৱা মানুহবোৰে ৰদ দিলে গছৰ ছাট জিৰণি লয়। বাটৰুৱা নামেৰে বহু কবিয়ে কবিতা ৰচনা কৰিছে। হ'ব? আচ্ছা, নেক্সট পেপা। পেপা মহৰ শিঙাৰে তৈয়াৰ কৰা হয়। ইয়াক মানুহে ফু দি বজায়। অসমীয়া জাতিৰ সংস্কৃতিত ইয়াৰ বিশেষ মহত্ব আছে। এইখিনি হৈছে আৰু কোৱেশ্চন আছে, সেইখিনি মই তোমালোকক কিতাপৰ মাজতে লিখি দিছোঁ, তোমালোকে ভালকে চাবা। চোৱা, এইখিনি তোমালোকক লিখি দিলোঁ। এতিয়া আৰু আছে, এইখিনি তোমালোকক মই কিতাপতে লিখি দিছোঁ, তোমালোকে চাই থাকিবা। কি কৈছে চোৱা, কাষৰ তালিকাত থকা নিৰ্দিষ্টতা বাচক প্ৰত্যয়বোৰৰ মাজৰ পৰা উপযুক্তটো বাছি লৈ খালী ঠাই পূৰ কৰা। তাৰমানে কি, আমাক এই বাকচৰ ভিতৰত কি আছে, কিছুমান নিৰ্দিষ্ট বাচক কি আছে, প্ৰত্যয় দি আছে। তাৰে পৰা আমি ইয়াতে কি আছে, এটা শব্দ দি আছে, সেই শব্দৰ লগত কোনটো মিলালে কোনটো আমাৰ মিলি যাব, তেনেকুৱা কি আমাক প্ৰত্যয় যোগ কৰিব লাগে। হ'ব? এটা দেখুৱাই দিছে, পেপা যোগ টি, পেপাটি। হ'ব? এতিয়া লিখিবা, কল যোগ আখি, কল আখি। হাত যোগ খন, হাতখন। ইয়াৰ পৰা বাছি উলিওৱা। তাৰমানে হাতৰ লগত খন হয়। পাণ যোগ খিলা, পাণখিলা হ'ব। মাছ যোগ চকল, মাছ চকল হ'ব। বতাহ যোগ ফেৰা, বতাহ ফেৰা হ'ব। সৰিয়হ যোগ ডৰা, সৰিয়হ ডৰা। ফুল যোগ থোপা, ফুল থোপা। গৰু যোগ হাল, গৰু হাল। কবিতা যোগ ফাঁকি, কবিতা ফাঁকি। লোন যোগ ছাতি, লোন ছাতি। হ'ব? এইখিনি আৰু তোমালোকক মই পঢ়ি নিদিলোঁ, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। কি কৈছে, তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা, মানে কি আমাক বাক্য ৰচনা কৰিব লাগে। ৰদ কাচলি, তাৰমানে কি, ৰদ কাচলি কি বস্তু, যেতিয়া চাবা, যেতিয়া একেবাৰে মানে ৰাতিপুৱা একেবাৰে পুৱাই বেলি ওলাই, তেতিয়া যিটো ৰদ দিয়ে, তাৰমানে কি ৰঙা বৰ্ণৰ ৰদ, তাক কি কয়, ৰদ কাচলি বুলি কোৱা হয়। কি, পুৱা ৰদক ৰদ কাচলি বুলি কোৱা হয়। চুলি কচা লিখিবা, সুহানাৰ চুলি কচা ধুনীয়া। পাতখিলা, ভাল পাতখিলাত আখৰ ধুনীয়া হয় বা ভাল হয়। চাকি গছি, তুলসী তলত চাকি গছি জ্বলোৱা হয়। ঘৰখন, বিমল হতৰ ঘৰখন ডাঙৰ। দাৰি দিবা প্ৰত্যেকটোতে। ঘৰটো কি, কৰিমে থকা ঘৰটো সৰু। হ'ব? আচ্ছা, নেক্সট চোৱা, মই লিখি দিছোঁ। কি কৈছে, বাৰণি তাঁৰ। বাৰণি তাঁৰেৰে ঘৰ চাফা কৰা হয়। তাৰমানে কি, বাৰণি তাঁৰ মানে কি, মানে বাঁহেৰে বনোৱা এবিধ মানে সঁজুলি। এইটো কি, বাঁহেৰে বনোৱা হয়। আৰু সেই যন্ত্ৰটো কি হয়, তোমাৰ ঘৰ চাফা কৰা হয়। কৈছে কি, বাৰণি তাঁৰেৰে ঘৰ চাফা কৰা হয়। মাছ টুকুৰা, মাছ টুকুৰা একেবাৰে সৰু। মালাধাৰী, মালাধাৰী দেখিবলৈ ধুনীয়া। গছজোপা, গছজোপা বতাহত হাউলি পৰিছে। বঠা পাত, বঠা পাতটো বহুত ঠেক। ঠেক আচলতে বঠা পাত মানে কি, তোমাৰ চেপেটা আকৃতিৰ। লিখিবা, বঠা পাতটো বহুত ঠেক। ঠেক মানে কি, কম, একেবাৰে সৰু। দৰৱ পালি, বেমাৰ হলে ডাক্তৰে দিয়া দৰৱ পালি নিয়মমতে খাব লাগে। পূজা ভাগ, পূজা ভাগ কৰি সকলোৰে মংগল কামনা কৰা হয়। ভাত সাত, আজি ভাত সাজ খাই সোৱাদ পালো। গৰুহাল, ৰহিমে গৰুহালেৰে পথাৰত হাল বায়। কবিতা ফাঁকি, কবিতা ফাঁকি দুৰ্গেশ্বৰ শৰ্মাই লিখিছে। এইখিনি আছিল তোমালোকৰ প্ৰথম পাঠ, মানে প্ৰথম কবিতা কি আছিল, পেপা। মই গোটেইখিনি তোমালোকৰ প্ৰশ্ন মানে দিবলৈ ট্ৰাই কৰিছোঁ। তোমালোকে মুখস্থ কৰিবা আৰু ঘৰত প্ৰেক্টিচ কৰিবা, যাতে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পোৱা। নেক্সট ভিডিঅ' তোমালোকক মই নেক্সট পাৰ্টটো আগবঢ়াম, পাৰ্ট নম্বৰ 2, আনন্দৰাম বৰুৱা। মোৰ চেনেল মইনগুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, কমেণ্ট কৰিবা, লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা। মোৰ ফেচবুকত আৰু এটা পেজ আছে, চামাত অফিচিয়েল মেথছ, তোমালোকে তাতো চাব পাৰিবা। থেংক ইউ।